এটা কৰ্মশালাৰ কামত আহিছোঁ আৰু তাৰ মাজতে মই আজি জুবিন ক্ষেত্ৰ ইয়াত আহি উপস্থিত হৈছোঁ। কাৰণ মই গম পাইছোঁ, বহু দিনৰ পৰাই গম পাই আছোঁ যে এটা বিশাল তেওঁলোকে প্ৰকল্প হাতত লৈছে। বিশালভাৱে তেওঁলোকে আয়োজন কৰিছে জুবিনক সকলোৰে মাজত জীয়াই ৰাখিবলৈ, অমৰ কৰি ৰাখিবলৈ। জুবিনৰ সৃষ্টিৰাজি, কৰ্মৰাজি, তেওঁৰ আদৰ্শ, বিশ্বাস সকলো, তেওঁৰ সাধনা চৰ্চা সকলো বড়ো ভাই ভগ্নীসকলে নিজৰ মাজত সদা জীৱন্ত কৰি ৰাখিবলৈ জুবিনক এটা বিশাল প্ৰচেষ্টা লৈছে। আৰু সেই প্ৰচেষ্টাৰ মোৰ কোনো কৃতজ্ঞতাৰ ভাষা মোৰ ভাষা নাই, মই শব্দৰে প্ৰকাশ কৰি সেই কৃতজ্ঞতা প্ৰকাশ কৰিব নোৱাৰোঁ। শ্ৰদ্ধাৰ আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত এই গোটেই যিটো কাৰ্য তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে, সকলোৱে মিলি সকলোৱে বহুত কষ্ট কৰি এই কামখিনি কৰিছে। 30 বিঘা মাটি এক বিশাল এক আয়োজন। সেই মাটিখিনি ইতিমধ্যে আবণ্টন কৰা হ'ল আৰু তেওঁলোকে চাফা তাফা কৰি সকলোবোৰ এটা পদক্ষেপ লাহে লাহে তেওঁলোকে গ্ৰহণেই কৰিছে। আধাৰশিলা স্থাপন হ'ল ইতিমধ্যে আৰু মোক প্ৰকল্পটো দেখুৱাইছেও। আমাৰ শ্ৰদ্ধাৰ মনালিছা বাইদেউ আছে আমাৰ লগত, তেওঁ দেখাইছে কালি। ইমান ধুনীয়াকৈ হৈছে, মিউজিয়ামৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ এটা মুকলি মঞ্চ বা বহুত বস্তু তেওঁলোকে প্লেন কৰিছে। ষ্টুডিঅ' এটা প্লেন কৰিছে। গতিকে যিটো ষ্টুডিঅ' তেনেকুৱা খুব টেকনিকেলি একদম বিৰাট চাউণ্ড এটা ষ্টুডিঅ' ইয়াত হয়তো নায়েই, তেওঁলোকে প্ৰথম এইটো ইয়াত স্থাপন কৰিব বিচাৰিছে। গতিকে জুবিনৰ সকলো সৃষ্টিৰাজি অমৰ কৰি ৰাখিবলৈ তেওঁলোকে আৰু তেওঁলোকৰ নিজৰ হৃদয়ত স্থাপন কৰি ৰাখিছে জুবিনক নিজৰ পৰিয়ালৰ এজন হিচাপে। সেইটোৱে আমাক আটাইতকৈ বেছি সুখী কৰিছে আৰু আমি সদায় তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈ থাকিম। যেনেদৰে জুবিনে সকলো বড়ো ভাই ভগ্নীক নিজৰ হৃদয়ত ৰাখিছিল, এখন বৰ অসমৰ সপোন দেখিছিল, সেই সপোন যেন জুবিনৰ এতিয়া সঁচা হ'বলৈ আৰম্ভ কৰিছে। তেওঁ তাৰ পৰাই সুখী হ'ব, য'ত আছে তাৰ পৰাই দেখি সুখী হ'ব যে তেওঁ হৃদয়ত স্থাপন কৰি ৰাখিছে আমাৰ সকলো বড়ো ভাই ভগ্নীসকলে। আৰু তেওঁৰ সৃষ্টিৰাজিক মায়াবিনীকো তেওঁলোকে বড়ো ভাষাত তেওঁলোকে প্ৰায় 30-35 হাজাৰ লোকে জুবিনৰ গীতটো পৰিৱেশন কৰিলে এটা সময়ত। ইমানখিনি মৰম, ইমান শ্ৰদ্ধা, ইমান আৱেগ আছে জুবিনৰ প্ৰতি। গতিকে মই ভাবোঁ তেওঁৰ সেইখিনি সুখ তেওঁ লৈ আছে সদায় আৰু আমিও সুখী পৰিয়াল হিচাপে। আৰু সকলো কামত তেওঁলোকৰ সফল হওক, মই সেইটোৱে কামনা কৰিছোঁ। আমাৰ এই পৰিয়ালৰ আমি একাত্ম হৈ থকাৰ এই ভাৱ যাতে কেতিয়াও শেষ নহয়। আমাৰ ঐক্য, আমাৰ মিলা প্ৰীতি সদায় এনেদৰেই থাকক, সদায় মৰমবোৰ। জুবিন গাৰ্গে ন্যায় পাব? আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। দেশৰ ন্যায় সেই প্ৰক্ৰিয়াটো চলি আছে। গতিকে মই ভাবোঁ জুবিনে বিজয়ৰ দিশে আগবাঢ়িছে আৰু সকলো সঠিক দিশতে গৈ আছে। অলপ সময় লাগিছে কাৰণ বহুত সাক্ষী আছে, প্ৰায় 394 সাক্ষীৰ ভিতৰত কিমানখিনি তেওঁলোকে এতিয়া আদালতৰ মজিয়ালৈ আনে মই সেইটো নাজানো, কিন্তু তথাপিতো সেইটো অকণমান প্ৰক্ৰিয়াটো অলপ দীঘলীয়াই হয়তো হ'ব। কিন্তু আমি সম্পূৰ্ণ বিশ্বাসেৰে সেইটো লৈ আছোঁ যে আমাৰ দেশৰ ন্যায় ব্যৱস্থাই আৰু জুবিনৰ নিচিনা সত্তাক অন্ততঃ ন্যায় দিবই, আৰু আমি সত্য আৰু শুদ্ধৰ পথতে আমি আগবাঢ়িছোঁ। গতিকে প্ৰতিজন অসমীয়াই সেয়া যুঁজি আছে, প্ৰতিজন অসমীয়াই প্ৰাৰ্থনা কৰি আছে, অন্তৰৰ পৰা কামনা কৰি আছে যে সত্যৰ সদায় জয় হওক। আৰু জুবিনৰ নিচিনা এটা সত্তাই যদি তেওঁৰ প্ৰতি হোৱা অন্যায়ৰ ন্যায় নাপায়, তেতিয়াহ'লে ন্যায় শব্দটোৰ অৰ্থনো ক'ত থাকিব বা সেই শব্দটোৰ মূল্য ক'ত থাকিব। গতিকে মই সেইটো নাভাবোঁ। প্ৰতিজন অসমীয়াই, যি অন্তৰেৰে অসমীয়া, তেওঁ প্ৰতিজনেই জুবিনৰ ন্যায় কামনা কৰি আছে আৰু সেইটোৱে হ'বগৈ।